অসমৰ পৰা কেৰালালৈ আকৌ আৰম্ভ হৈছে আধুনিক বাছ সেৱা। অসমৰ ভিন্ন ঠাইৰ পৰা আৰম্ভ হৈছে দৈনিক বিলাসী বাছ সেৱা। ISBT ট্ৰেভেলছত বিশেষকৈ এতিয়াৰ পৰা দীঘলীয়া যাত্ৰাৰ বাবে বিশেষ সুবিধা উপলব্ধ হৈছে। এতিয়াৰ পৰা অসমৰ ভিন্ন ঠাইৰ পৰা আপুনি যাব পাৰিব কলকাতা, বিহাৰ, চেন্নাই, তামিলনাডু, কৰ্ণাটক, বেংগালুৰু, মেজেষ্টিক, হাছান, কেৰালা আদি ঠাইলৈ। কেৱল এয়াই নহয়, উক্ত ট্ৰেভেলছত যাত্ৰা কৰা সকলে বিনামূলীয়াকৈ লাভ কৰিব ৱাইফাইৰ ব্যৱস্থা, মোবাইল চাৰ্জ দিয়াৰ সুবিধা, শীত তাপ নিয়ন্ত্ৰিত ব্যৱস্থা থকাৰ উপৰিও যাত্ৰীসকলে শুই টোপনি যাব পৰা ব্যৱস্থা আছে বুলি জানিব পৰা গৈছে। এতিয়াৰ পৰা দীঘলীয়া যাত্ৰাৰ বাবে চিন্তা কৰিব নালাগে আপোনাৰ। কেৰালা আদি ঠাইলৈ যাত্ৰা কৰা সকলে এতিয়াৰ পৰা বিমান বা ট্ৰেইনৰ কাৰণে অপেক্ষা কৰি ঘণ্টাৰ পিছত ঘণ্টা প্লেটফৰ্মত থাকিব নালাগে। নিজ ঘৰৰ কাষতেই এতিয়াৰ পৰা টিকট সংগ্ৰহ কৰি আপুনি যাব পাৰিব আৰামদায়ক বাছেৰে। যোৰহাট, তেজপুৰ, বিশ্বনাথ চাৰিআলি, মৰিগাঁও, গুৱাহাটী, ৰঙিয়া, বৰপেটা, বঙাইগাঁও, নলবাৰী, দৰং, ধেমাজি, শিলিগুৰি, কলকাতা, বিহাৰ, চেন্নাই, তামিলনাডু, কৰ্ণাটক, বেংগালুৰু, মেজেষ্টিক, হাছান, কেৰালা আদি ঠাইলৈ যাত্ৰা কৰিব পাৰিব আপুনি। এই বিলাসী বাছেৰে যাত্ৰা কৰাৰ বাবে আপুনি যোগাযোগ কৰিব লাগিব 9101235851 নম্বৰত। উক্ত নম্বৰত আপুনি যোগাযোগ কৰি টিকট বুকিং কৰিব পাৰিব আৰু সম্পূৰ্ণ সুবিধা আছে উক্ত বাছত। আৰু জানিব পৰা মতে উক্ত বাছ সেৱাত আছে ভিন্ন ধৰণৰ সুবিধাৰ লগতে কম খৰচত যাত্ৰা কৰিব পাৰিব আপুনি কেৰালালৈ। কেৱল এয়াই নহয়, কেৰালাৰ পৰা অসমৰ ভিন্ন ঠাইলৈ আপুনি আহিব পাৰিব কম খৰচত আৰু ভিন্ন সুবিধা উপলব্ধ থকা উক্ত বাছ সেৱাৰে। এনে আপোনালোকৰ এখন গাড়ী নগাঁৱৰ পৰা কেৰালা যাব হ'লে কিমান দিন লাগে? 4 দিন লাগে। 4 দিন। 4 দিন ধৰক, 3.5 দিন লাগে, 4 দিন ধৰক। এনে ধৰক আপোনালোকৰ গাড়ীত ধৰক যোৱা সময়ত যদি কোনোবা এজনৰ ধৰক হঠাৎকৈ পায়খানা ধৰিলে তেতিয়া কি কৰিব? আমাৰ সুবিধা আছে, ৰাস্তাত ৰেষ্টুৰেণ্ট আছে, ধাবা আছে, তাতে ৰখাই দিওঁ গাড়ীটো। গাঁৱৰ পৰা দিবৰ কাৰণে খোৱা বোৱা তাতে হ'ব আৰু। খোৱা বোৱা মানে ক'ত হ'ব মানে? হোটেলত খাব, ধাবাত। দিনত কেইবাৰ ৰখাই মানে গাড়ী? মানে মানুহে মানে ৰাতিপুৱা মানে একবাৰ ৰখাই দিয়ে, ৰাতিটো চলি পেলাই ৰাতিপুৱা ৰখাই দিয়ে। মানুহবিলাক হাত ভৰি মুখ চুই পেলাই ধুই পেলাই ব্ৰাছ কৰি পেলাই চাহ পান খাব, খাই পেলাই আকৌ তাৰপৰা 1-1.5 ঘণ্টামান ৰখি পেলাই আকৌ যাব।